হয় যোৱাকালি এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হ'ল নাগিনীজুৰি গাঁৱত দুগৰাকীকৈ ছাত্ৰী এই চিলিণ্ডাৰ যি গেছ নিৰ্গতৰ ফলত জুইৰ সূত্ৰপাত হয় আৰু এই সূত্ৰপাতত যথেষ্ট অগ্নিদগ্ধ হৈ পিনে তেওঁলোকে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে আৰু ঘৰৰ পৰিয়ালে ইতিমধ্যে আমাক জানিবলৈ দিছে তেওঁলোকক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে আৰু সমগ্ৰ ঘটনা কেনেদৰে সংঘটিত হ'ল ইয়াৰ গাঁৱৰ ৰাইজসকল আছে পৰিয়ালৰ লোকসকল আছে তেওঁলোকৰ পৰা মই জানিম দাদা এক অতি শোকাকুল পৰিৱেশ আছে বৰ্তমান হৈ আছে দুগৰাকী ছাত্ৰী আৰু তেওঁৰ মাক অগ্নিদগ্ধ হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে গোটেই ঘটনাটো অকণ জানিম হয় কালি সন্ধিয়া প্ৰায় 7 মান বজাত এটা খুব ডাঙৰকৈ শব্দ কৰে শব্দ কৰাৰ ফলত আমি গম পালোঁ যে ইয়াতে এটা গেছ চিলিণ্ডাৰ ব্ৰাষ্ট হৈছে গতিকে আহি আমি দেখিলোঁ যে দুগৰাকী ছোৱালী কিশোৰী আৰু এগৰাকী মহিলা অগ্নিদগ্ধ হয় তাৰপিছত আমি ততাতৈয়াকৈ 108ত বৰহোলা চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰোঁ তাৰপিছত বৰহোলাৰ পৰা যোৰহাট মেডিকেললৈ প্ৰেৰণ কৰে এতিয়া ইতিমধ্যে খবৰ আহিছে তেওঁলোকক মানে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ হয় আমি শুনিছোঁ যোৰহাটৰ পৰা উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা বুলি আমি বৰ্তমান জানিব পাৰিছোঁ ঘটনাটো কিহৰ বাবে হ'ল অকণ জানিম হয় আমি যি গম পাইছোঁ কালি দেখিলোঁ গেছ চিলিণ্ডাৰটো কিবা হয়তো তাৰ চিলিণ্ডাৰো গণ্ডগোল হ'ব পাৰে এতিয়ালৈকে সঠিক তথ্য আমি পোৱা নাই তেখেতলোকে যেতিয়া ঘূৰি আহিব তাৰ আমি তথ্য পাম কালি আমি এতিয়া গোন্ধ এটা পাই আছোঁ আচলতে যদি চিলিণ্ডাৰবিলাক অনা হয় তেতিয়া মানে আচলতে চাই নাই আমাৰ গাঁৱৰ মানুহবিলাকে গেছটো হাতত লৈ আনে লিকেজটো আচলতে নাচায় সেইটো কাৰণে জুইৰ সূত্ৰপাত হৈ যায় গেছটো আমি গম পাওঁ হয় কালি আনিছিলে বুলি আমিও শুনিছোঁ হয়তো নিৰ্গত হৈ থাকিব পাৰে গতিকে সদায় চাই অনাটো ভাল গেছটো যাতে নহয় বিপদ নহয় কাৰো নিৰ্গত হৈ আছেনে সম্পূৰ্ণ বন্ধ আছে তেনেকৈ আনিলে সকলো সুবিধা হয় আৰু হয় মই নিউজ 18 অসম নিউজসকলক দেখুৱাম এই গেছ চিলিণ্ডাৰটো এতিয়াও গেছ নিৰ্গত হৈ আছে কিন্তু পানীখেতি আৰু বৰহোলা যিসকল আৰক্ষী আহিছিলে ইয়াত আহি উপস্থিত হ'লহি আৰু যিগৰাকী আইতাক আচলতে তেওঁ ঘৰত আছে ঘৰ ৰখীয়া হিচাপে তেওঁক কেৱল পৰামৰ্শ দি থৈ গ'ল আপুনি কোনো জুই জ্বলাব আৰু তেওঁক এই ক্ষেত্ৰত তেওঁলোকে পৰামৰ্শ দি পিনি দায়িত্ব সামৰিলে আৰু আইতাগৰাকী আছে আইতাগৰাকীৰ লগত আমি পোনে যাম আৰু গাঁৱৰ মানুহ আহিছে বয়সস্থ যিসকল লোক আহে তেওঁলোকে আচলতে কোনোবা বিড়ি চিগাৰেট খাইও আহিব পাৰে সেই তেনেধৰণৰ আকৌ জুইৰ সূত্ৰপাত হৈ আকৌ বিস্ফোৰণ হ'ব পাৰে পুলিচে আহি কি ক'লে আপোনাক পুলিচে আহিছিলে কি ক'লে ছাৰ এয়া ঘৰ চাফা কৰিবলৈ কোৱা নাই তাৰপৰা ফিল্টাৰটো ওচৰলৈ যাবলৈ কোৱা নাই তাৰপৰা ঘৰত মানুহ থাকিবলৈ কোৱা নাই জুই ধৰিবলৈ কোৱা নাই এতিয়া আপোনাৰ গোন্ধাই আছে ন গেছটো গোন্ধাই আছে এতিয়া আকৌ কোনোবা সৰু ল'ৰা ছোৱালী যদি আহে আকৌ জুই হৈ জ্বলিব গেছটো মই ল'ৰা থাকিবলৈকে দিয়া নাই ল'ৰা আমাৰ এইটো সৰু ল'ৰাটো নাতি সেইটো মই ওচৰত যাবলৈ দিয়া নাই সেইটো সেই পিনি এতিয়া কি ব্যৱস্থা কৰে এতিয়া চাইহে জানে হয় এই যিসকল ইয়াত আছে গাঁৱৰ মানুহ তেওঁলোকৰ পৰা অকণমান পৰামৰ্শ এটা ল'ম পঢ়িছিলে কিহত পঢ়িছিলে এই পোৱাকেইজনী এজনী এইবাৰ ফাইনেল দিলে মেট্ৰিক আৰু সিজনী কি শ্ৰেণী পঢ়িছিলে হয় 8ত পঢ়িছিলে হয় মই এই পৰিৱেশ দেখুৱাম নিউজ 18 অসম নিউজৰ দৰ্শকসকলক পোনে এই গেছ চিলিণ্ডাৰটো এতিয়া নিৰ্গত হৈ আছে গোন্ধাই আছে আৰু বৰ্তমান পানীখেতি যি আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী আছে তেওঁ আহি উপস্থিত হৈছেহি আৰু তেওঁ কি ব্যৱস্থা গ্ৰহণ কৰে কাৰণ এই এনেদৰে নিৰ্গত যদি গেছ হৈ থাকে পুনৰ এনেদৰে জুইৰ সূত্ৰপাত হ'ব পাৰে আৰু তেওঁলোকে যদি এই আইতাগৰাকীক কেৱল জুই প্ৰজ্বলন নকৰি পিনি তেওঁলোকে ইয়াত থাকিবলৈ কৈছে এই ক্ষেত্ৰত ব্যৱস্থা কৰিব লাগে আৰু সমগ্ৰ দৃশ্য নিউজ 18 অসম নিউজৰ দৰ্শকসকলক মই পোনে দেখুৱাই আছোঁ আৰু কণ শিশুসকল আছে বয়সস্থ লোকসকল আছে যদি এই চিলিণ্ডাৰটো ইয়াৰ পৰা উঠাই নিনিয়ে পুনৰ এটা জুই সূত্ৰপাত হৈ পুনৰ অগ্নিদগ্ধ হ'ব পাৰে কেইবাজনো লোক আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ